ডিফুত কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠাপক খৰসিং টেৰাঙৰ ৭১ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। ১৯৫৫ বৰ্ষৰ আজিৰ দিনটোতে মৃত্যুবৰণ কৰিছিল নেতাগৰাকীয়ে। আৰু কাৰ্বি আংলং জিলা গঠনৰ ক্ষেত্ৰত এগৰাকী জননেতাই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। স্বায়ত্তশাসিত পৰিষদখনৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য আছিল খৰসিং টেৰাং। মৃত্যুবাৰ্ষিকী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উপস্থিত CEM তুলিৰাম ৰংখাং। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংখাং উপস্থিত থাকি মহান নেতাগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। Khorsing Terang anniversary 71 anniversary ইয়াত সেলিব্রেশন করা হয়েছে। তো কার্বি আংলং অটোনমাস কাউন্সিলৰ পৰা প্ৰত্যেক বছৰ তেখেতৰ বিধি আত্মশান্তি হ'ব কাৰণে আমি এটা মাছ প্ৰেয়াৰ ইয়াত কৰোঁ। বেলেগ বেলেগৰ ধৰ্মাৱলম্বী ইয়াত আছে। আমাৰ হিন্দু খ্ৰীষ্টিয়ান আৰু পৰম্পৰাৰ পৰা আমি মানি অহা আমাৰ আৰণবাৰী আৰু লক্ষ্মীমন আৰু আমাৰ শিখসকলৰ সকলো ধৰ্মাৱলম্বীকে তেখেতৰ আত্মাটো যাতে চিৰশান্তি যায় তেখেতৰ আত্মাটো প্ৰাৰ্থনা কৰে। আৰু ইয়াত তেখেতৰ কৰ্মজীৱন যেতিয়া কনচুল গঠন নোহোৱাৰ আগৰ পৰা দাবী কৰি আহিছে আৰু কনচুল লাগে বুলি তেখেত দাবী কৰি আহি আছে আৰু লগতে জিলা লাগে বুলি তেখেতে দাবী কৰি আহিছে। বকুলাত বৰদলৈ চাবকমিটিৰ জৰিয়তে তেখেত দাবী কৰিছে বৰদলৈ কমিশ্যনৰ জৰিয়তে। গতিকে তেখেতৰ বহুত অৱদান থাকে। গতিকে আমি প্ৰত্যেক বছৰৰে